নমস্কাৰ সকলোকে আমাৰ মিলিজুলি গধূলি অনুষ্ঠানলৈ আদৰণি জনাইছো অসম এছ'চিয়েশ্যন বেংগলৰ তৰফৰ পৰা। আমি প্ৰতি সপ্তাহে লকডাউনৰ সময়ছোৱাত মিলিজুলি গধূলি বুলি এটা অনুষ্ঠান চলাই আছো আৰু আমাৰ অসম এছ'চিয়েশ্যনৰ পৰিয়ালৰ সদস্যই বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতা বা অন্যান্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰি আহিছে। আৰু সেই সুযোগতে আজিও আমি পিছহুঁহকি নাথাকি গুৰুজনাৰ যি 452তম তিৰুভাৱ তিথি আছিলে, সেই তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি আমি এখন আলোচনা চক্ৰ আয়োজন কৰাৰ প্ৰয়াস কৰিছিলো। আৰু সেই আলোচনা চক্ৰখনত কেইটামান বিষয়বস্তু মানে বাছি লৈছিলো। আৰু আমাৰ এই আলোচনা চক্ৰখনত ভাগ ল'বৰ কাৰণে মই বিশেষকে নিমন্ত্ৰণ কৰিছিলো কেইগৰাকীমান মোৰ বিশিষ্ট ব্যক্তি, আমাৰ সকলোৰে পৰিচিত। মই প্ৰথম গৰাকীৰ নাম আপোনালোকৰ আগত ক'ব বিচাৰিছো, আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুৰেশ বৰুৱা ডাঙৰীয়া। তাৰপিছত আমাৰ মাজত উপস্থিত আছে আমাৰ নিমন্ত্ৰণ কৰি অনা আন এজন বক্তা অনল কুমাৰ ভাগৱতী। তাৰপিছতে আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ গীতিকা শইকীয়া ডাঙৰীয়ানী। আৰু আমাৰ মাজত উপস্থিত আছে কুৱেইটৰ পৰা তেওঁ সংলগ্ন হৈছে, তেখেতৰ নাম শ্ৰীযুতা ভাৰতী শৰ্মা। আপোনালোক গোটেই কেইজনকে আদৰণি জনাইছো। আমাৰ উদ্দেশ্য আজি এটাই, আমি অকণ কথা পাতিম, আমি আলোচনা কৰিম। গুৰুজনা হিচাপে বুলি নহয়, শংকৰদেৱ হিচাপে আমি আলোচনা কৰিম। আৰু তাৰ আগতে এটা অকমান কণমানি শিল্পী এগৰাকীৰ বৰগীতৰ জৰিয়তে আমি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিব বিচাৰিছো। আহকচোন আমি বৰগীতটো উপভোগ কৰিম। আমি অসম এছ'চিয়েশ্যন বাংগালোৰৰ তৰফৰ পৰা ঈশিতা শৰ্মাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। আৰু এতিয়া আমাৰ মাজত আৰু বহুতো কাৰ্যসূচী তেনেকুৱা আছে।
আপোনালোকে বৰগীতটো দেখা পালে। তাৰপিছত আমাৰ মাজত আৰু বৰগীত পৰিৱেশন কৰিব, কবিতা আবৃত্তি আছে, সেইখিনি আমি পৰৱৰ্তী সময়ত আপোনালোকক কম। আমাৰ মাজত আমন্ত্ৰণ কৰি অনা এগৰাকী শিল্পী আছে, শিল্পী বুলি নকওঁ মই, কবিতা আবৃত্তি কৰিব তেখেতে। গতিকে শিল্পীও তেখেত, কবিত নিজে কিতাপো লিখে আৰু কবিতাত বিষয়তো তেখেতৰ বহুত মানে অৱদান আছে। গতিকে তেখেতৰ নামটো মই ক'ব বিচাৰিছো আৰু তেখেতক ইয়াতে অকমান চিনাকি কৰি দিব বিচাৰিছো। বিশেষকে মই তেখেতৰ মুখৰে শুনিব বিচাৰিছো। তেখেত হৈছে শান্তি ছায়া শইকীয়ানী। আপোনাৰ অকমান যদি আমি দেখা পাওঁ। হয়, নমস্কাৰ, আপোনাক আদৰণি নমস্কাৰ জনাইছো। হয় হয়, আপোনাৰ অকমান পৰিচয়টো আপুনি দিলে আমি অকমান ভাল পাম। হয়, মোৰ ঘৰ ঢেকীয়াখোৱা গাঁৱত, যোৰহাটৰ, আৰু মই এতিয়া অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষয়িত্ৰী আৰু 1990 চনৰ পৰা মই অসমীয়া ভাষাৰ কবিতাবিলাকক আবৃত্তিৰ মাধ্যমেৰে পঢ়িবৰ কাৰণে, শিকাবৰ কাৰণে স্কুল খুলিছিলো। আৰু সেইখন স্কুল নামৰূপত আৰম্ভ কৰিছিলো। মই ফাৰ্টিলাইজাৰত কাম কৰিছিলো নামৰূপৰ। গতিকে তাৰ পৰা যাত্ৰা আহি মই এতিয়া, মোৰ 30খন আবৃত্তি শিক্ষণৰ বিদ্যালয় আছে আৰু 3খন মোৰ আবৃত্তি বিষয়ক কিতাপ আছে। আবৃত্তি অভিবিন্যাস পাঠ্যক্ৰম ভিত্তিক, আৰু আবৃত্তি অন্বেষণ, আৰু আবৃত্তি চয়ন। নিশ্চয় আমি সুযোগ পালে সেই কিতাপ এখন পঢ়িম আৰু আপোনাৰ কবিতা শুনিবৰ কাৰণে আমি অপেক্ষাত ৰখি আছো। এতিয়া আমাৰ নিৰ্দিষ্ট বক্তা কেইজন আছে। আমি কবিতা আবৃত্তি, তাৰপিছতে আপোনাৰ কি বুলি কয়, নৃত্য গীত, সেইবোৰ আমি আগবঢ়াম। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছো। ধন্যবাদ বাইদেউ। মই এফাকি কবিতা পাঠ কৰিব বিচাৰিছো। কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি, তব অপুণ্য কিৰণৰে কৰিলা পবিত্ৰ ভূমি। নীৰলে বজাই বিন কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰথত। শ্ৰদ্ধাৰ যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা বিৰচিত শ্ৰী শংকৰদেৱ কবিতাৰ কেইশাৰী মই গাবলৈ চেষ্টা কৰিলোঁ। তো আমি এতিয়া পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িছো। আমাৰ যি বক্তব্য ৰাখিবৰ কাৰণে আমি নিৰ্দিষ্ট বক্তাক আমন্ত্ৰণ কৰি আনিছিলো, তাৰে প্ৰথম বিষয়টোৰ ওপৰত আমি আলোচনা কৰিবলৈ আগবাঢ়িছো। আৰু সেই আলোচনা কৰিবৰ কাৰণে মই আমাৰ সন্মানীয় গীতিকা শইকীয়া বাইদেউক আমন্ত্ৰণ জনাইছো। ধন্যবাদ প্ৰণৱ। প্ৰথম বিষয়টো হৈছে অসমীয়া সমাজত মহিলাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মহিলাৰ প্ৰতি শ্ৰীমন্ত শংকৰদেৱৰ ভূমিকা। প্ৰকৃততে বৃহৎ অসমীয়া সমাজ গঠনত শ্ৰীমন্ত শংকৰদেৱে যেতিয়া ধৰ্ম প্ৰচাৰটো তেওঁৰ এটা উদ্দেশ্যহে আছিল, যদিও মূল আছিলে সমাজখন গঠন কৰা। সেই সময়ৰ যিখিনি অশান্তি পৰিস্থিতি আছে, তাৰ পৰা সকলোকে একগোট কৰাৰ এক প্ৰয়াস আছিলে শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম প্ৰচাৰ। গতিকে গুৰুজনাক মই ধৰ্ম প্ৰচাৰক বুলি কোৱাতকৈ এজন সৰ্বগুণ সম্পন্ন অসমীয়া সমাজৰ কাৰণে এজন গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে গণ্য কৰো। আৰু তেওঁ প্ৰথমৰ পৰা তেওঁৰ সাহিত্য, তেওঁৰ সংস্কৃতি, গীত মাত সকলোতে নাৰীক কেতিয়াও তেওঁ অগ্ৰাহ্য কৰা নাই, মহিলাক কেতিয়াও পৃথকে ৰখা নাই। তেওঁৰ ধৰ্মৰ সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। কাৰণ পিছৰ আমি দেখিছো বৰপেটা সত্ৰ লৈ পেলাই আজি কিছুদিন ধৰি এনেও বহুত চৰ্চা হৈ আছে তাত মহিলাক সোমাব নিদিয়াক লৈ। কিন্তু বৰপেটা সত্ৰ একচুৱেলি মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে। তাত শংকৰদেৱৰ প্ৰতিষ্ঠাৰ কথা নাই, বা মাধৱদেৱেও ক'তো কৈ লিখি থৈ যোৱা নাছিল যে মহিলা তাত প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু সেইটোৰে আলম লৈ এক ধৰণৰ এটা চৰ্চা হবলৈ লৈছে যে আমাৰ বৈষ্ণৱ ধৰ্মত মহিলাক অলপ আঁতৰাই ৰখা হয় নেকি। কিন্তু গুৰুজনাৰ যিখিনি অৱদান, তাৰ পৰা আমি ভালকে বুজি পাওঁ যে মহিলাক তেওঁ সদায় লগতে ৰাখিছিলে। তেওঁ নিজে ডাঙৰ হৈছে বুঢ়ী মাকৰ লগত, তেওঁ শৈশৱ গোটেইখিনি গৈছে বুঢ়ী মাক, 12 বছৰলৈকে তেওঁ বুঢ়ী মাকৰ লগত আছে। তাৰ পাছত তেওঁ নিজে দুবাৰ বিয়া পাতিছে, প্ৰথম 21 বছৰ বয়সত, তাৰ পাছত 54 বছৰ বয়সত। তেওঁ মাধৱদেৱকো কনভিন্স কৰিবলৈ চেষ্টা কৰিছিলে যে তুমিও বিয়া পাতা। গতিকে তেওঁ নাৰীক কেতিয়াও অৱজ্ঞাৰ দৃষ্টিৰে চোৱা নাই। তো মূল কথাটো হ'ল কি, আচলতে শংকৰদেৱৰ ধৰ্মৰ প্ৰৱৰ্তনৰ সময়ৰ পৰা
অসমীয়া সমাজত নাৰীৰ স্থান দৃঢ় হৈছিলে পুৰুষৰ সমানে সমানে যোৱাৰ ক্ষেত্ৰত নাৰীক সমানে তেওঁ অগ্ৰাধিকাৰ দিছিলে বিশেষকৈ ৰুক্মিণী হৰণ নাটকখন তেওঁ যদি গোটেই কথাখিনি তেওঁ গোটেই ধৰ্মত নাৰী চৰিত্ৰবোৰক তেওঁ সাইডত ৰখা নাছিলে পৃথকে ৰখা নাছিলে কৃষ্ণক যেহেতু কৃষ্ণক হেৰি কৰা সেইটোৱে তেওঁ ধৰ্মৰ প্ৰথম হেৰি আছে কৃষ্ণক স্মৰণ কৰা এক ভগৱান সেই হিচাপে কি কৃষ্ণৰ ভক্তি কৃষ্ণৰ প্ৰেমক দেখুৱাবলৈ তেওঁ কিছুমান শক্তিশালী নাৰী চৰিত্ৰৰ সৃষ্টি কৰিছিলে ৰুক্মিণী হৰণখনত যদিও কৃষ্ণৰ কথা আছে কৃষ্ণৰ গোটেইখিনি কিন্তু ৰুক্মিণী বা ৰুক্মিণীৰ মাক বান্ধৱী এই গোটেই চৰিত্ৰখিনি একোটা স্বয়ং সম্পূৰ্ণ চৰিত্ৰ তাত কৃষ্ণৰ ভক্তি আছে কৃষ্ণৰ প্ৰেমক বৰ্ণনা কৰা হৈছে কিন্তু সেই চৰিত্ৰ গোটেইকেইটা শক্তিশালী চৰিত্ৰ এই তেতিয়াৰ যুগতে তাৰমানে তো সেই হিচাপে মই ভাবো নাৰীক তেওঁ কেতিয়াও দুৰ্বলী বুলি দেখুৱাব খোজা নাছিলে সেইকাৰণে তেওঁ ধৰি লওক তেওঁ যিটো আমি কবিতা পাওঁ কুকুৰৰ চিগালক দগদবৰ হয় সেই তাত তেওঁ নাৰীক বেলেগকে পৃথক কৰা নাই তেওঁ কৈছে যে গোটেই কুকুৰ চিগাল বা সকলো আমি সমান জীৱ জন্তু মানুহ গতিকে মই ভাবো যে তেওঁ নাৰী হিচাপে নকৈ মানুহ হিচাপে গণ্য কৰিছিলে সেই হিচাপে চাব গ'লে তেওঁ গোটেই ৰুক্মিণী হৰণখনত আমি গোটেই কথাখিনি বিস্তাৰিতভাৱে পাওঁ আৰু সেইকাৰণে ৰুক্মিণী হৰণখন তেওঁৰ এখন উৎকৃষ্ট ভাওনা বুলি জনা যায় সদায় মই ভাবো মোৰ ক'ব লগাখিনি ইয়াতে সমাপ্ত কৰিছো আৰু বাকীখিনি বৰণত তুমি চাই লোৱা হয় বৰ যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে এতিয়া আমাৰ মাজত কেইবাজনো বক্তা আছে মই বিষয়টোৰ পৰা ফালৰি কাটি যোৱাৰ আগতে তেওঁলোকৰ মুখৰ পৰা শুনিব বিচাৰো যিহেতু মহিলা হিচাপে মই আমাৰ ভাৰতী শৰ্মানী ডাঙৰীয়াক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো বিষয়টোৰ ওপৰত আপোনাৰ যদি কিবা ক'বলগীয়া আছে যথেষ্ট নাম শংকৰদেৱে মহিলাক এখন ভাল সুন্দৰ আসন দিছিলে তেওঁৰ নৃত্য নাটিকা নাটক আদি এইবিলাকত মহিলাক সমানে আসন দিছে গতিকে তেখেতে যিখিনি কথা কৈছে সেইখিনি গ্ৰহণযোগ্য ভাল লাগিলে কথাখিনি হয় হয় ধন্যবাদ মই এতিয়া বৰুৱা খুৰাৰ ওচৰলৈ যাব বিচাৰিছো বৰুৱা খুৰা গুৰুজন এই ক্ষেত্ৰতে মহিলাক সমানে ধৰ্মৰ ক্ষেত্ৰতে আগবঢ়াই নিয়া এটা সুন্দৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে ইয়াতে তেখেতে আৰম্ভণিতে এটা আচৰিত কথা যেতিয়া তেওঁ প্ৰথমতে মহেন্দ্ৰ কন্দলী টোলৰ পৰা আহিলে অহাৰ পিছতে তেওঁ প্ৰথম এখনতে যি ভাওনা কৰা হেৰি কৰিছিলে শূন্যযাত্ৰা ভাওনাখনতে তেওঁ গোটেইখিনি কৰি থাকোতে খেৰখুটিয়াই তেখেতৰ যি আইতাক সেই খেৰখুটিয়াই যে মাক আইতাকৰ তত্বাৱধানে আহিছে কিন্তু সেই হেৰি যেতিয়া শূন্যযাত্ৰা ভাওনাখনৰ পথ আৰম্ভ কৰি আছে কৰি থাকোতে তাত দেখিছে যে তাত হেৰি ঘৰতে বন কৰা মানুহ এগৰাকী আছে চান্দৰীয়াই আহিলে দেখিছে যে গুৰুজনাই এঠাইত তেওঁ যিটো ব্ৰত কল্পটোৰ বৃক্ষজোপা স্থাপন কৰিব পৰা নাই চাই আছে কৰি পেলাই সেই আইগৰাকী আহি পেলাই যেতিয়াই তেওঁ সেই স্থানত দিলে ডেকাগিৰি তুমি সেই বস্তুভাগ এইখিনি দিলে কেনেকুৱা হয় বাৰু তাৰ গুৰুজনাই সেইখিনিতে চবক লাগিলে যে এইটো আচৰিত কথা এজন সাধাৰণ মহিলা এগৰাকীয়ে ইমান এটা যে সেই সপ্ত বৈকুণ্ঠৰ পথটো নিজৰ যেতিয়া চিন্তা কৰিব পৰা এটা আছে এইটো কমতি নহয় আৰু সেই হিচাপে তেখেতে যেতিয়া প্ৰত্যেকটো চৰতে কীৰ্তন হওক ভাগৱত হওক নাৰী চৰিত্ৰবিলাক খুব ধুনীয়াকে তেখেতে চৰিত্ৰ অংকন কৰিছে চৰিত্ৰ অংকন কৰা কথাবিলাক প্ৰত্যেক চৰিত্ৰতে বেলেগ বেলেগ আছে হেৰি এইটো কয় কোনোবা এটা চৰিত্ৰতে নাৰীক মোহিনী ৰূপত সজাইছে কোনোবা এটা ৰূপত ক্ষোভিত সজাইছে আৰু কোনোবা এটা অনুষ্ঠানত কৰিছে কি যে যেতিয়া আমাৰ গীতিকা তেখেতে ক'ব লিখে ৰুক্মিণীতে যিখিনিতে ৰুক্মিণী চৰিত্ৰটো গুৰুজনাই এনেকে সজাইছিলে তেওঁ নিজৰ এটা মত এটা প্ৰতিষ্ঠা কৰিছে তেওঁ এটা ডাঙৰ কথা কৈছে তেওঁ নিজৰ এটা স্বতন্ত্ৰ নাৰী চৰিত্ৰ এটা স্বতন্ত্ৰ মন তেওঁ প্ৰতিষ্ঠা কৰিছে সেইটো কেনে কৈছে তেওঁ বিবাহ দিবলৈ ল'লে শিশু পাললৈ ঠিক কৰিছিলে কিন্তু তেওঁ নিজৰ যিটো মতে সেই তেওঁ নিজে ব্যৱস্থা লৈছিলে সেইকাৰণে সেই চৰিত্ৰটো ইমান ধুনীয়াকে যে আকৌ সেইজন সেই কঠোৰ এটা চৰিত্ৰ যে মোৰ হেৰি হ'ব লাগিব কিন্তু আকৌ তাৰ একেটা চৰিত্ৰতে কোমলতা ভাৱো দেখুৱাইছে
কোমলতা ভাৱ দিছে যেতিয়াই তেওঁ ককায়েকক শ্ৰীকৃষ্ণই কাটিব খুজিছিলে যেতিয়া কৰতালৈ তেতিয়াই ভগ্নী স্বৰূপে তেওঁ যিটো কোমল চৰিত্ৰ এটা প্ৰকাশ ইমান ধুনীয়াকে ভাগৱত প্ৰকাশ হৈছে যে চাওক এনেকৈ এওঁতো মোৰ ভাতৃ হয় সেই কোমল চৰিত্ৰ এটা প্ৰকাশ কৰিছে আকৌ সেই ৰুক্মিণীকে আনি পেলাই আকৌ যেতিয়া পাৰিজাত হৰণ নাটখনৰ গুৰুজনে যি উপস্থাপন কৰিছে পাৰিজাত হৰণৰ নাটখনত যি সত্যভামাৰ লগত ৰুক্মিণীৰ যিটো বাদ বিবাদ ৰুক্মিণী সত্যভামাক এজন পবিত্ৰ নাৰী হিচাপে তাত গুৰুজনাই প্ৰতিপন্ন কৰিছে কিন্তু অথচে ৰুক্মিণী এটা বিনয়ী ভাৱত এটা তেওঁ প্ৰতিষ্ঠিত কৰিছে কৰি পেলাই তেওঁ মানে গোটেই গুৰুজনাই সেই নাৰী চৰিত্ৰবিলাকে ইমান ধুনীয়া ধৰণে তেওঁ সজাই পৰাই নিছে সেইখিনিতে সেইকাৰণে গুৰুজনাৰ সমাজতে নাৰী চৰিত্ৰটোৰ খুব এটা উচ্চস্থান দিয়া যায় আৰু সেই গুৰুজনাৰ যিখিনি মতবাদৰ ওপৰত লৈ তেওঁ নাতি বোৱাৰী আছিলে কনকলতা আচৰিত কথা বৰদোৱা সত্ৰখন আজি একমাত্ৰ কনকলতা আইৰ কাৰণে উদ্ধাৰ হৈ পেলাই সত্ৰখন বিকশিত হৈ পৰিলে তেওঁ নিজৰ আহি পেলাই তেওঁ নিজে পিছত তেওঁ শিষ্য তেওঁ কথা বতৰা দি পেলাই যিটো ককাকৰ সেই শংকৰ গুৰুজনাৰ প্ৰভাৱতে তেওঁ মানে সেইটো সাহসতে তেওঁ লৈ পেলাই সত্ৰ পৰিচালনা কৰি পেলাই তেওঁ কৰিছিলে সেইকাৰণে সেই নাৰী চৰিত্ৰবিলাক তেনেকুৱা আছে আৰু যিখিনি বৰপেটা কথাটো এইটো পিছৰ কথালৈ আহি পেলাই সেইটো আমাৰ ক'বলৈ একো নাই যে গুৰুজন আছিলে যে প্ৰথমতে যেতিয়া পৰ্যায়ক্ৰমে কথাবিলাক লওঁতে এটা গুৰুজন আছিলে তেওঁ সংসাৰ নেপাতিলে অথচ মানাও কৰা নাছিলে সংসাৰ পাতিবলৈ তেওঁ চবকে তেওঁ মানে বেছি উৎসাহিত হৈ কৰিছিলে অথচ তেওঁ ভাগিন আছিলে ৰামচন্দ্ৰ ঠাকুৰ তেওঁকো এবাৰ বান্ধত পেলাইছে যে তেওঁ মামাকক দেখি পেলাই যে মই বিয়া বাৰু নকৰোঁ মই সংসাৰ নেপাতো কিন্তু গুৰুজনে ক'লে যে যেতিয়ালৈকে তুমি যদি নকৰা তোমাৰ হাতে মই ভাত নেখাওঁ পিছত ৰামচন্দ্ৰ ঠাকুৰীয়াহঁতে তেওঁ মানে অন্ন সিদ্ধ কৰে যে যেতিয়া তেওঁ কথা দিলে যে মই সংসাৰ পাতিম সেইকাৰণে দেখি মাধৱদেৱে যে গম পাইছে যে মই যদি এইটো লওঁ এটা শ্ৰেণী মানুহ মানে তেনেকে উদাস ভাৱত তেনেকে আহি যাব আৰু এইটো কথা পিছত সেই গুৰুজনে এতিয়া পাতি হৈ গৈ পেলাই সেইটো তেওঁলোকৰ অঞ্চল এটা পৰম্পৰা লৈ পেলাই চলিছে সেইটো শ্ৰদ্ধা ভাৱত চলি আছে সেইখিনি আমাৰ একো ক'বলগীয়া নাই কিন্তু আমি গুৰুজনাৰ কথালৈ গুৰুজনাই নাৰী চৰিত্ৰবিলাকক মানে এটা নিজৰ যিটো মত সেইটো সাব্যস্ত কৰিবৰ কাৰণে কৈছে আৰু আপোনালোকে দেখিব যেতিয়া মহেন্দ্ৰ কলি উত্তৰাখণ্ডৰ খণ্ডভাগত যেতিয়া গুৰুজনে ৰচনা কৰিছিলে তাতে সংস্কৃতত এটা ৰামায়ণতে যিটো প্ৰতিবাদ সীতাৰ মুখতে এটা বাক্য দিছে ৰামক মানে জনাইছে স্বয়ং আগতেলৈকে স্বয়ং সীতাৰ সমান প্ৰতিবাদ কোনো নাই কিন্তু গুৰুজনাৰ যে সেই সীতাৰ মুখেদি তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিব মানে সীতাৰ মুখত কেইটামান বাক্য শুনাইছে উত্তৰাখণ্ডত ৰামায়ণত এটা আচৰিত কথা সেইটো বহুত কথাত আছে যে তেতিয়া বছৰ আগতে 5-6 বছৰ আগতে তেতিয়া য'ত নাৰী পুৰুষত অধীনত ৰখা নিচিনা কথা এটা চলিছে সেই যুগতে গুৰুজনাই নাৰীক উচ্চ স্থান দি পেলাই তেতিয়াই তেওঁক নাৰীসকলক এটা উচ্চ স্থানত কৰি থৈ গৈছে সেয়াই মতে আৰু ভালেই কৈছে বুঢ়া ছাৰ ভাল লাগি শুনি বৰুৱাদাৰ লগতে মই আৰু অকণমান যোগ দিব খুজিছো পাৰিজাত হৰণৰ কথা তেখেতে উল্লেখ কৰিছে পাৰিজাত হৰণত সত্যভামাৰ চৰিত্ৰটো সম্পূৰ্ণ ৰুক্মিণীতকৈ সম্পূৰ্ণ ওলোটা ঈৰ্ষাপৰায়ণ অভিমানী কলহপ্ৰিয় নাৰী তেওঁ মত্যৰ নাৰী কিন্তু লগতে শংকৰদেৱে আৰু এটা কাম কৰিছে ইন্দ্ৰৰ পত্নী শচী তেওঁতো স্বৰ্গৰ ইন্দ্ৰৰ পত্নী হয় কিন্তু তেওঁৰো খং ক্ষোভবোৰ একেবাৰে মানসী নিচিনা মানুহৰ দৰে দেখাইছে গতিকে পাৰিজাত ফুলক লৈ সত্যভামা আৰু শচীৰ মাজত যিখিনি কাজিয়া হৈছিলে সেইখিনি আচলতে মানে অলপ সামান্য স্তৰত নহয় বহুত ওপৰৰ মানে বহুত বেয়া শব্দ ব্যৱহাৰ কৰি গালি গালাজ কৰা সেইটো তাৰ বিপৰীতে যেনেকে সত্যভামাই পাৰিজাত ফুলৰ পুলিটো আনি নিজৰ ৰুমৰ সন্মুখত ৰুলে শেষত শংকৰদেৱে এইটোও দেখাই দিছে যে পাৰিজাত ফুলৰ যিখিনি ফুল ফুলিলে যদিও তেওঁ সত্যভামাই সকলোকে কৈ ফুৰে যে কৃষ্ণই মোক বেছিকে ভাল পায় গতিকে পাৰিজাত ফুল কৃষ্ণই আনি মোক ইয়াত মোৰ ঘৰৰ সন্মুখত ৰুই দিছে কিন্তু ফুলখিনি ফুলোতে তাৰ সুগন্ধ ৰুক্মিণীৰ ঘৰৰ ফালে যায় বিনয়ী মহিলাৰ বিনয়ী নাৰীৰ মানে যিটো স্থান সেইটো তেখেতে দেখাব বিচাৰিছে আৰু সেইটোকৈ প্ৰমাণ হয় যে তেওঁ নাৰীক
সঁচাকে উচ্চ স্থানত ৰাখিছিলে। গীতিকা খুব ধুনীয়া লাগিল দেই কথাখিনি শুনি পেলাই। ভাল লাগিছে। আপোনালোক সকলোকে বক্তা কেইজনক ধন্যবাদ জনাইছো যি কেইজনে এতিয়ালৈকে আগবঢ়ালে বক্তব্য। এতিয়া আমি পিছৰ কাৰ্যসূচী আমাৰ মাজত উপস্থিত আছে অনল ভাগৱতী ডাঙৰীয়া। আমি তেখেতৰ মুখৰে শুনিব বিচাৰিছো শংকৰদেৱ। শংকৰ এটা নাম আছিলে শংকৰ তাৰপিছত দেৱ হ'ল, দেৱৰ পাছত তেনেকুৱা ঢেৰ কিবা কিবি পিছত আজি পৰ্যায়ত তেখেত আমাৰ মাজত গুৰু। ত' শংকৰৰ পৰা দেৱৰ পৰা আৰু কিবা কিবি হৈ পেলাই গুৰু। ত' তেখেতৰ এজন মানুহ হিচাপে তেখেতৰ যি মানে কিশোৰী কাল, শৈশৱ কাল বা শৈশৱ যোনটো কয়, শৈশৱ কাল, কিশোৰ, তাৰপিছত যৌৱন কাল, সেই গোটেইখিনিৰ যদি এটা চমু আভাস আমাৰ মাজত দাঙি ধৰে, আমি শুনিবলৈ হয়তো অপেক্ষাৰে ৰখি আছে ৰাইজ। আহ্বান জনালো আপোনাক। নমস্কাৰ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহিকে উপাম, তুহাৰী চৰণিকো ৰেণু শতকোটি, বাৰ এক কৰোহো প্ৰণাম, বাৰ এক কৰোহো প্ৰণাম। মই জয় জয়তেই আজি এই আলোচনা চক্ৰত মোক অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়াৰ বাবে মই উদ্যোক্তা খাতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক যিখিনি কথা ক'বলৈ ক'লে শংকৰদেৱৰ বিষয়ে, শংকৰ গুৰুজনাৰ বিষয়ে, সৰ্বগুণাকৰ শংকৰ গুৰু তেখেতৰ বিষয়ে ক'বলৈ ইমানখিনি জ্ঞান মোৰ নাই। মোৰ জ্ঞানৰ পৰিসৰ অতি কম, অতি ক্ষুদ্ৰ। কিন্তু মই যিখিনি জানো, মই ভাবোঁ আজি ইয়াত উপস্থিত থকা সকলোৱে তাকে হয়তো অলপ বেছিয়ে জানে। মই যিখিনি ক'ম তেখেতসকলে জানেও। তাতে ৰাতিপুৱা আজি প্ৰণৱে মোক আকৌ এটা ভয় খুৱাই দিলে যে আমাৰ মন্ত্ৰীবোৰে কিন্তু বহুত কথা জানে, আমাৰ ৰঞ্জন দাই বহুত কথা জানে, মুকেশ দাই বহুত কথা জানে। এই সকলোৰে কথা কওঁতে মই আচলতে ভয়ে খাইছিলোঁ ক'বলৈ। তথাপি যিহেতু মোক এটা দায়িত্ব দিছে, সেইকাৰণে মই এতিয়া শংকৰদেৱৰ গুৰুজনাৰ শৈশৱ, কৈশোৰ আৰু যৌৱনকালৰ বিষয়ে মই গুৰুচৰিত যিখিনি পাইছোঁ গুৰুচৰিতত, সেইখিনি পাই অকণমান ক'বলৈ বুলি আগবাঢ়িছোঁ। 1371 শক ইংৰাজী 1449 চনৰ আহিন মাহৰ শুক্লা দশমী তিথি ৰোহিণী নক্ষত্ৰ যুগত শুক্ৰবাৰ বনামে বতদ্ৰবাঐ কনামে কুসুম্বৰ গৃহে মাতৃনামে সত্য সন্ধ্যাৰ উদৰতে জন্মিলা হে আমাৰ গুৰু শ্ৰীমন্ত শংকৰ হৰি হে, আমাৰ গুৰু শ্ৰীমন্ত শংকৰ হৰি। গুৰুজনাৰ আৱিৰ্ভাৱ হ'ল সেইদৰেই। চৰিত পুথিত এটা কথা লেখা আছে, গুৰুজনাৰ পিতৃ কুসুম্বৰ ভূঞা বহুত দিনলৈকে সতী সন্ততি নাছিল। সেয়েহে তেখেতে শিৱৰ পূজা কৰিছিল সন্তানৰ লাভৰ অৰ্থে। আৰু শিৱৰ বৰতেই শংকৰ গুৰুজনাৰ জন্ম হ'ল বুলি চৰিত পুথিত প্ৰকাশ কৰা আছে। আৰু যিহেতু শংকৰৰ বৰত জন্ম হৈছিল, সেইকাৰণেই নামটো শংকৰ ৰখা হৈছিলে। আৰু দৈৱজ্ঞসকলেও গণনা কৰি কৈছিলে, শুনি উকৰ ৰাশি ফল তোমাৰ পুত্ৰৰ, সুকীৰ্তি হৈবন্ত আন দীপ দীপান্তৰ, গুণে নাৰায়ণ সম গম্ভীৰে সাগৰ, প্ৰতাপে আদিত্য যেন শ্ৰমে মহেশ্বৰ, হুইবে তজুপুত্ৰ এন্তে মহাখ্যাতিমন্ত, প্ৰচাৰিবে যশ আন সকলো ৰাজ্যত, ভাগৱত গ্ৰন্থ পদবন্ধে নিবন্দিব, ভাষ্য প্ৰয়াৰ আদি শাস্ত্ৰ বিস্তৰ কৰিব। শংকৰৰ জন্মতেই যিটো সোঁৱৰণি চাই, আমাৰ যিটো সোঁৱৰণি চোৱনি কথা আছে, সেই সোঁৱৰণি চাই দৈৱজ্ঞই এইখিনি কথা কৈছিলে। আৰু লগতে কৈছিলে, সেহি যদুপতি জানা এন্তে আহি আছা, পৰম পদক পাইব সিদ্ধি হৈবক বাঞ্ছা। কুষ্ঠিমতে শংকৰদেৱৰ নাম গংগাধৰ আছিল, বংশমতে আছিল ডেকাগিৰি। আৰু ভক্তসকলে মাতি বাপ, মহাপুৰুষ, আতৈ, হৰি, গোপীনাথ, কিংকৰ আৰু শংকৰ, এই দশনামে তেখেত জনাজাত আছিলে। আপোনাৰ সকলোৱে জানে, হয়তো নহয় নিশ্চয় জানে যে শংকৰ ঘাট মাউৰা আছিল। সৰুতে তেওঁৰ মাতৃ বিয়োগ ঘটে
আৰু তেওঁ খেৰখুটি বুঢ়ীমাক খেৰখুটি আৰু দুগৰাকী ধাইমাক চন্দৰী আৰু মাধৱীয়ে তুলি তুলি ডাঙৰ দীঘল কৰিছে। চৰিত পুথিত এটা কথা উল্লেখ আছে যে বুঢ়ীমাক আৰু চন্দৰীয়ে শংকৰক স্তনদানো কৰিছিলে বোলে। এইটো কথা চৰিত পুথিত প্ৰকাশ কৰা আছে। তাৰপিছত আন 10জন শংকৰ ডাঙৰ হৈ আহিল, আন 10জন ল'ৰা ছোৱালীৰ দৰে তেওঁ এই খেলি ধূলিয়ে সময়খিনি কটাব ল'লে, পঢ়া শুনাৰ প্ৰতি কোনো মন নাই। এনেও আগৰ দিনত আজিকালি যেনেকৈ ধৰক 3-4 বছৰতে কেনেকৈ ক'ত স্কুলত দিব পাৰোঁ হেতা ওপৰা লাগে, সেইটো দিনত তেনেকুৱা কথা নাছিলে। এনেও 8-9 বছৰ মানলৈকে ল'ৰা ছোৱালী কোনো স্কুল নগৈছিলে। শংকৰটো আৰু খাতিচাৰ আছিলে, তেওঁ 12 বছৰ বয়সলৈকে স্কুল একোলৈকে যোৱা নাছিলে। তেওঁ কিন্তু সৰুৰে পৰাই তেওঁ সকলো ফালে আগৰণুৱা আছিলে। তেওঁ গাত বল শক্তিও যথেষ্ট আছিলে। তেওঁ বাৰিষা ভৰ ব্ৰহ্মপুত্ৰ তেওঁ সাঁতুৰি ইপাৰ সিপাৰ হ'ব পাৰিছিলে। তেওঁ এইখিনি কথা হয়তো সকলোৱে জানে। তেওঁ কেতিয়াবা পানীৰ তললৈ বুৰ মাৰি মাছ শিহু আদি উঠাই আনিছিলে, আৰু কেতিয়াবা হয়তো পানীৰ তলতে তেওঁ বুৰ মাৰি পেলাই বহুত সময় তেওঁ উশাহ বন্ধ কৰি তাতে তেওঁ ৰখি থাকিব পাৰিছিলে, যিটো কথা আমি এতিয়া প্ৰাণায়াম বুলি কওঁ। তাৰপিছতে তেওঁ কেতিয়াবা কি কৰে, বনলৈ যায়, গৈ পেলাই বনৰ পৰা বহুত জন্তু ধৰি আনি পেলাই সেইবিলাক খুব খেলা ধূলা কৰে, কৰি পেলাই আকৌ বনত নি জন্তুবিলাকক আকৌ এৰি থৈ আহে। তেনেকৈ তেওঁৰ ল'ৰালি কালটো পাৰ হ'ল। তেওঁৰ পঢ়া শুনাৰ কথা তেওঁৰ কোনো চিন্তা কৰা নাছিলে। বুঢ়ীমাক খেৰখুটি বৰ চিন্তা হ'ল। তেওঁ এদিন ক'লে, বোপাই শংকৰ, আমাৰ পৰিয়ালত কিন্তু অপণ্ডিত কোনো নাই, সকলোৱে পঢ়া শুনা কৰে। তোমাৰ কি অৱস্থা হ'ব? তোমাৰ দেখোন পঢ়া শুনাৰ কোনো মতি গতিয়েই নাই। শংকৰে ক'লে যে আই মোক তোৰ লগাই দিয়াচোন, তাৰপিছত চাম চেষ্টা কৰি মইনো কিমান লৈ গৈ তেওঁক মহেন্দ্ৰ কন্দলী টোলত নাম লগাই দিলে। আৰু সকলোৱে জানে তেওঁ সৰুৰে পৰাই কিমান মেধা শক্তি পৰিচয় দিলে। তেওঁ অ আ ক খ খিনি শিকিয়েই কৰতল কমল কবিতাটো ৰচনা কৰিলে। কৰতল কমল এই কবিতাটিয়ে হৈছে আমাৰ অসমীয়া সাহিত্যত আকাৰ ইকাৰ নোহোৱা একমাত্ৰ কবিতা। তাৰ বাহিৰে কোনো তেনেকৈ কবিতা ৰচনা কৰিব পৰা নাই। মহেন্দ্ৰ কন্দলীৰ টোলত থাকোঁতেই তেওঁ বহুতখিনি, যিখিনি মহেন্দ্ৰ কন্দলীয়ে এনেই তেওঁক শিক্ষা দান দিছিলে সেইখিনি বাহিৰেও শংকৰে নিজেও বহুতখিনি শাস্ত্ৰ পাঠ কৰিলে, বহুতখিনি শাস্ত্ৰ পঢ়া শুনা কৰিলে, কৰি তেওঁ বহুতখিনি কথা গম পালে। তেওঁ 6-7 বছৰ বয়সত 6-7 বছৰমান এই মহেন্দ্ৰ কন্দলী টোলত আছিলে। আৰু সেই সময়ছোৱাৰ ভিতৰতে তেওঁ 4 বেদ, 14 শাস্ত্ৰ, অষ্টাদশ পুৰাণ, মহাভাৰত, সংহিতা, 14 ব্যাকৰণ, অষ্টাদশ তন্ত্ৰ, অষ্টাদশ কাব্য, 18 কোষ অধ্যয়ন কৰি সৰ্বশাস্ত্ৰত তেওঁ বিশাৰদ হৈছিলে। সেই সময়খিনিৰ ভিতৰতে, এই 6-7 বছৰৰ ভিতৰতে, তাৰমানে তেওঁ 12 বছৰ বয়সত তেওঁ টোললৈ গৈছে, তাৰমানে 18-19 বছৰ বয়সতে তেওঁ ইমানখিনি শাস্ত্ৰত তেওঁ বিশাৰদ হৈছিলে। শাস্ত্ৰ অধ্যয়নৰ উপৰিও শংকৰে যোগ শাস্ত্ৰও অধ্যয়ন কৰিছিলে। এতিয়া সেয়েহে তেওঁ শৰীৰ চৰ্চা কৰিব পাৰিছিলে, আসন প্ৰাণায়াম ব্যায়াম আদি তেওঁ সকলোখিনি কৰিব পাৰিছিলে। তেওঁ তেতিয়াই বুজিছিল যে শৰীৰটো সুস্থ ৰাখিবলৈ হ'লে, স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে, এটা নিৰোগী শৰীৰ পাবলৈ হ'লে এই যোগ অভ্যাসৰ বহুতো আৱশ্যক। এইটো কথা আমাৰ এতিয়া এই কৰোণা সময়ত প্ৰায়বিলাক সময়তে সকলোৱে কৈ আছে যে ইমিউনিটি চিষ্টেম বঢ়াবৰ কাৰণে অমুক্ত কৰক তমুক্ত কৰক, কিন্তু শংকৰ গুৰুজনাই আজি 500 বছৰৰ আগতে সেই গোটেইখিনি কথা কৈ গৈছিলে। তেখেতৰ মাটি আখৰাতে তেওঁ যিখিনি মুদ্ৰা আছিলে সেই মুদ্ৰাখিনিয়ে গোটেইখিনিয়ে এই আসন প্ৰাণায়ামৰ মুদ্ৰাখিনিয়ে তাত প্ৰস্ফুটিত হয়। গতিকে তেতিয়াই তেখেতে এই সকলোখিনি নিজেও কৰিছিলে আৰু আনকো কৰিবলৈ তেখেতে উৎসাহিত কৰিছিলে। আৰু সেই যোগ চৰ্চাৰ জৰিয়তে শংকৰ সুস্থ বাহুবলীয় অতি সুন্দৰ সুঠাম হৈ আছিলে তেওঁ। সেয়েহে মাধৱদেৱে লিখিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, সকল সভা সদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। তেওঁৰ ইমান সুন্দৰ চৰিত্ৰ, অতিকে গৌৰ কলেবৰ, সুন্দৰ বৰণগাৰ। তেওঁ সেই ইমান সুন্দৰ এজন পুৰুষ, তেওঁক দৰ্শন কৰাৰ লগে লগেই সকলোৰে অনুভৱ হৈ যায়। মানুহে ইমান সুন্দৰ চেহেৰা আছিল তেওঁৰ। তেওঁ যেনেকে ধৰণে জ্ঞানী পুৰুষ আছিল, বা তেওঁ গাৰ শক্তিও, গাৰো যথেষ্ট শক্তি আছিলে। আমি সকলোৱে জানো
তেওঁ ষাঁড় গৰু এটাও তেওঁ শিঙত ধৰি বগৰাই দিব পাৰিছিলে। এবাৰ তাৰমানে তেওঁ ল'ৰা ছোৱালীহঁতে খেলি থাকোঁতে সেই দুখন চৰিত পুথি দুটা বেলেগ ধৰণৰ আখ্যান আছে। এজেগাত কয় যে তেওঁ লগৰীয়াৰ লগত খেলি থাকোঁতে ষাঁড় গৰুটো আহিলে, তেওঁ ষাঁড় গৰুটো শিঙত ধৰাই পেলাই বগৰাই দিলে। কিন্তু বেলেগ এখন চৰিত পুথিত আছে যে তেওঁ দুজন তেওঁৰ সংগীৰ লগত তেওঁ গৈ থাকোঁতে সেই ষাঁড় গৰুটোৱে আহি সংগীজনক আক্ৰমণ কৰিব খুজিছিল, তেতিয়া তেওঁ সেই ষাঁড় গৰুটোক শিঙত ধৰি বগৰাই দিলে। যিয়ে নহওক তেওঁ আচলতে ইমানখিনি গাৰ্ড তেওঁৰ বল আছিলে যে এটা ষাঁড় গৰু এটাক তেওঁ বগৰাই দিব পাৰিছিলে। এইখিনি যেতিয়া তেওঁ হেৰি ঘৰত মহেন্দ্ৰ কন্দলী টোলত যেতিয়া তেওঁৰ গোটেইখিনি শিক্ষা সাং হ'ল, তাৰপিছত তেওঁ ঘৰলৈ ঘূৰি আহিলে। ঘূৰি আহি পৰম্পৰা অনুসৰি 19 বছৰ বয়সত তেওঁ শিৰোমণি ভূঞা বাপ, যিটো পৰিয়ালৰ পৰম্পৰা, শিৰোমণি ভূঞাৰ বাপটো তেওঁ গ্ৰহণ কৰিছিল। গ্ৰহণ কৰি তেওঁ সেই প্ৰশাসনীয় কাম কাজ ইমান সুচাৰুৰূপে কৰিছিলে, সেইখিনি সময়তে তেওঁলোকৰ সেই শিৰোমণি ভূঞাৰ যিটো পৰিয়াল, তেওঁলোকৰ বহুতো লাভান্বিত হৈছিলে। কিন্তু এইখিনি কৰি আছিল যদিও তেওঁৰ কিন্তু শংকৰৰ মন বেলেগ ফালে আছিলে, তেওঁ শাস্ত্ৰ অধ্যয়ন এইবিলাকতে মন আছিলে। ঠিক এই সময়তে তেওঁ তাৰমানে অৰ্থাৎ 19 বছৰ বয়সতেই তেওঁ যেতিয়া সকলোকে যে শাস্ত্ৰ অধ্যয়ন কৰক, শাস্ত্ৰ অধ্যয়ন কৰিলে আপোনালোকে বৈকুণ্ঠলৈ গমন কৰিব পাৰিব, এনেধৰণৰ শিকনি দিছিলে। তেতিয়া তেওঁক বৈষ্ণৱ বান্ধৱসকলে তেখেতক ক'লে যে আপুনি যে আমাক কৈ থাকে যে বৈকুণ্ঠলৈ গমন কৰিব পাৰিব, তে বৈকুণ্ঠখননো কেনেকুৱা, আমাক দেখুৱাওকচোন, কেনেকে আমি চাব খোজো বৈকুণ্ঠখননো কেনেকুৱা, যে ভাল কাম কৰিলে, শাস্ত্ৰ পঢ়িলে, ঈশ্বৰক জ্ঞান কৰিলে বৈকুণ্ঠ পোৱা যায়। তেতিয়া গুৰুজনে সেই 19 বছৰ বয়সতে, আপোনালোকে সকলোৱে জানে, এই চিহ্ন যাত্ৰা, বৈকুণ্ঠৰ সকলো পথ তেওঁ অংকন কৰি চিহ্ন যাত্ৰা ভাওনাখন তেখেতে মঞ্চস্থ কৰিছিলে। আৰু এই চিহ্ন যাত্ৰাখন ভাওনাখন মঞ্চস্থ কৰিবৰ কাৰণে তেওঁ খোল প্ৰস্তুত কৰাইছিলে বায়নহঁতে তেওঁ বায়নক খোল বজাবলৈ খোল বজাইছিলে। তাৰপিছত গায়নক তেওঁ গান গাবলৈ শিকাইছিলে। সেই গোটেইখিনি কৰি আনকি মুখা বনাবলৈ শিকাইছিলে। এই সকলোখিনি কৰি তেওঁ ভাওনাখন মঞ্চস্থ কৰিছিলে তেওঁ সেই বয়সতেই। গতিকে সেই সময়ৰ পৰাই লাহে লাহে ৰাইজৰ মাজত প্ৰচাৰ হ'ল যে এখেতে ধৰ্মৰ প্ৰৱৰ্তক হিচাপে আমাৰ মাজত নিশ্চয় আহিছে। সেই কথাটো এটা আখ্যানতা আছে আমাৰ কথাগুৰু চৰিত্ৰত, সেইটোৰ পৰা আৰু এটা প্ৰস্ফুটিত হৈ পৰে। এদিন কি হ'ল, গুৰুজনাই এটা মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে মন কৰিলে। তেওঁ মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে মন কৰি সকলোকে মাতিলে, ব্ৰাহ্মণ পণ্ডিত সকলোখিনি আহিলে, ভূঞা সকলোখিনি আহিলে। তেতিয়া কি কৰিলে, তেখেতে মাটি খান্দিলে। মাটিখিনি খন্দন কৰোঁতে এটা বিষ্ণুৰ মূৰ্তি পালে। সেই বিষ্ণু মূৰ্তিটো তেওঁলোকে স্থাপন কৰি মূৰ্তিটোত পূজা কৰিবলৈ বিচাৰিলে মন্দিৰত। পূজাৰী আছিলে ৰাম গুৰু আছিলে পূজাৰী। তেওঁ পূজা কৰিবলৈ ফুল তুলসী পাত লৈছে আৰু মূৰ্তিৰ কাষতে শংকৰ বহি আছিলে। সেই শংকৰ বহি থাকোঁতেই যেতিয়াই ৰামে ফুল তুলসী নি পেলাই মূৰ্তিৰ মূৰত দিয়ে, সেই ফুলখিনি লাহেকৈ গৈ পেলাই শংকৰ মূৰৰ ওপৰত পৰেগৈ গৈ পেলাই। বাৰে বাৰে সেই ঘটনাটো ঘটি থকা হ'ল। এইবিলাক গুৰু চৰিত্ৰত আছে দেই, গুৰু চৰিত্ৰৰ পৰাই মই এইখিনি কথা কৈছোঁ। যেতিয়া তাত পৰীক্ষা দিছে, তাত উপস্থিতসকলে ভাবিলে নিশ্চয় ঐশ্বৰিক শক্তি থকা এজন ব্যক্তি। তেতিয়া তেখেতসকলে তেওঁৰ ওচৰত শৰণ ল'ব খুজিলে, দীক্ষা ল'ব খুজিলে। কিন্তু তেতিয়া গুৰুজনে, শংকৰ গুৰুৱে তেতিয়া শংকৰে ক'লে যে মই দীক্ষা দিব, মই যিহেতু ক্ষুদ্ৰ মানুহ, গতিকে মই ব্ৰাহ্মীণসকলক মই কেতিয়াও মই শৰণ দিব নোৱাৰোঁ বা মই দীক্ষা দিব নোৱাৰোঁ। কিন্তু তেখেতসকলে নেৰে, আমাক আপুনি কিবা দীক্ষা দিয়ক। তেতিয়া উপায় নাপায় শংকৰদেৱে সেই বয়সতেই ভাগৱতৰ পৰা উদ্ধৱ গোপী সংবাদ পুথিখন ৰচনা কৰে। আৰু সেই পুথিখনকে তেওঁ থাপনাত প্ৰতিষ্ঠা কৰি সেই ব্ৰাহ্মণসকলক, সেই গুৰুসকলক সেই পুথিৰ ওচৰতে দীক্ষা ল'বলৈ কয়। আৰু সেই পুথিখনেই হৈছে শংকৰ গুৰুৰ প্ৰথম পুথি। আৰু তাৰপিছত তেওঁ হৰিচন্দ্ৰ উপাখ্যানখনো ৰচনা কৰে। তেওঁ এটা কথা মোক সুধিছিলে কৈছিলে যে তেওঁ বাপ কেতিয়া ছাত্ৰ অৱস্থালৈ যাব লাগিব, তেওঁ যেতিয়া টোলত চৰিত পুথিৰে কথা
সকলো ছাত্ৰই পঢ়া শুনা শেষ কৰি ঘূৰি গ'লগৈ, ঘৰলৈ গ'লগৈ সেইদিনা। কিন্তু শংকৰদেৱ সেইদিনাখন হেৰিতে টোলতে আছিলে। টোলতে থাকোঁতে তেওঁ পঢ়া শুনা কৰি ভাগৰ লাগিল, লগতে তেওঁ শুই পৰিলে। শুই পৰোঁতে তেওঁ মুখত আহি ৰ'দ পৰিছিলেহি। তেওঁ মুখৰ পৰা দেখিলে সৰ্প এডাল আহি পেলাই তেওঁৰ মুখত এনেকৈ ফনা তুলি পেলাই তেওঁক চাহ দি আছিলে তেওঁ শুই থকা সময়খিনিতে। ঠিক সেইখিনি সময়তে কণ্ড কণ্ডলী সোমাই আহিলে, আহি তেওঁক দেখি সাপডাল গুচি গ'ল। সেই দৃশ্যটো যেতিয়া দেখিলে তেতিয়া মহেন্দ্ৰ কন্দলীয়ে বুজি পালে শংকৰ কেনেকুৱা ধৰণৰ ব্যক্তি হ'ব। আৰু তেতিয়াই তেওঁ সেই ছাত্ৰ অৱস্থাতেই সকলো ছাত্ৰৰে ওজা ছাত্ৰ পাতিলে শংকৰক, আৰু তেতিয়াই তেওঁ দেৱ উপাধি প্ৰদান কৰিলে। আৰু সেই তেতিয়াৰ পৰাই তেওঁ শংকৰদেৱ নামে জনাজাত হ'ল। তাৰপিছতে এইখিনি যেতিয়া হোৱাৰ পিছত তেওঁ যিহেতু অনবৰত শাস্ত্ৰ অধ্যয়ন এইবিলাকতে মন দিয়া হ'ল, তেতিয়া আইতাকে ভাবিলে যে তেওঁ গৃহস্থী পাতি দিওঁ নেকি, পাতি দিলে কিজানি অলপ সাংসাৰিক হেৰিফালে মন কাণ আহে। সেই বুলি ভাবি 21 বছৰ বয়সতে তেহঁতক সূৰ্যৱতীৰ লগত বিবাহ সম্পন্ন কৰে। আৰু তাৰ অলপ দিনৰ 2 বছৰমানৰ পিছতে এগৰাকী কন্যা জন্ম হয়, মনু। তেওঁ শংকৰ গুৰুৱে দেখিলে যে লাহে লাহে দেখোন মোৰ সাংসাৰিক হেৰি আহিহে আছে। কিন্তু মনুৰ জন্ম অলপ দিনৰ পিছতেই তেওঁৰ ভাৰ্যা সূৰ্যৱতীৰ পৰলোক গমন হয়। তেতিয়া তেওঁ কিবা কৰিব ইচ্ছা কৰি তেওঁ ভাবিলে যে মই অলপ যদি তীৰ্থ চিত্ৰ চাই আহি বাহিৰলৈ যাওঁ, তেতিয়া যদি মই অলপ কথা চথা শিকি আহোঁ, সেইখিনি কথা জ্ঞানখিনি মই ইয়াৰ মানুহৰ মাজত প্ৰচাৰ কৰিব পাৰিম। কিন্তু ইফালে মনু সৰু হৈ আছে, সৰু ছোৱালীজনীকে এৰি থৈ তেওঁ যাব নোৱাৰে। সেইকাৰণে তেওঁ অলপ দিন ৰ'ব লগা হ'ল। আৰু তেওঁ প্ৰায় 10-11 বছৰ বয়সতে হয়তো মনুক হৰিলে বিয়া দি উলিয়াই দিলে। দি পেলাই তেওঁ হৰিক আৰু যি জোঁৱাইকে তেওঁ ঘৰৰ দায়িত্ব দি পেলাই তেওঁ 12 বছৰৰ কাৰণে তীৰ্থ ভ্ৰমণৰ কাৰণে ওলাই গ'ল। সেই যি তেখেতৰ যৌৱন কালৰ সিমানখিনিতে সমাপ্তি হৈছিলে, তেতিয়া তেওঁ তীৰ্থ ভ্ৰমণলৈ গ'ল। তাৰপিছৰ পৰা ঘূৰি অহাৰ পিছত সেই তীৰ্থ ভ্ৰমণত থাকোঁতে বা তাৰপৰা ঘূৰি অহাৰ পিছতে শংকৰদেৱৰ জীৱনৰ গতি বেলেগ ফালে ধাবিত হ'ল। গতিকে মোক যিখিনি দায়িত্ব দিছিলে শৈশৱ, কৈশোৰ আৰু যৌৱনৰ, এইখিনিকে মই কৈ পেলাই মই সামৰি মাৰিছোঁ। খুৰা ধন্যবাদ। বহু ভালেকেইটা কথা আপুনি উনুকিয়ালে। আমি জনা কথাই এইখিনি হয়, কিন্তু ঘটনাটো কি আমি আজি কথা বতৰাৰ মাজৰে যাতে আমি জনাখিনিও অকণমান ৰিভাইজ হয়, যোনটো মানে পুনৰাবৃত্তি, আমি আৰু 2টা কথা যাতে শিকিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য আছিলে। তো ভালেখিনি কথা আপুনি